বৰ্তমান টাইমত অসমত এটা চৰ্চিত টপিক হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ। আচলতে লিভ ইন ৰিলেশ্যনশ্বিপ কিনো, ই শুদ্ধ নে ভুল, আৰু আমাৰ অসমৰ মানুহে ইয়াৰ প্ৰতি কেনে ধৰণৰ বিচাৰ ৰখায়, ইয়াৰ বিষয়ে মই আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভাবকচোন, এজন ল'ৰা আৰু এজনী ছোৱালী দুয়োজনেই এডাল্ট, দুয়োজনেই চাকৰি কৰে, দুয়োজনেই কয় যে আমি বিয়া কৰাৰ আগতে এজনে আনজনক বুজিবলৈ চেষ্টা কৰোঁ, মানে আমি একেলগে থাকি চাম, মানে কম্পেটিবিলিটি আছে নে নাই জানিবলৈ লাগে। এতিয়া সমাজৰ ৰিয়েকশ্যন কি হ'ব? কিছুমানে কয় এইবোৰ পশ্চিমীয়া সংস্কৃতি, এইবোৰ সম্পূৰ্ণৰূপে বেয়া, আৰু কিছুমানে কয় এইটো হৈছে পাৰ্চনেল ফ্ৰীডম, অৰ্থাৎ তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা। আৰু কিছুমানে কয় বিয়াৰ আগত এজনী ছোৱালী আৰু এজন ল'ৰা একেলগে থকাটো চৰিত্ৰ হনন। আৰু কিছুমানে নিজেই নিজকে গুগুল বুলি ভাবে আৰু তেওঁলোকে লয়াৰ হৈ নিজেই ইয়াৰ প্ৰতি তেওঁলোকৰ নিজস্ব বিচাৰ তেওঁলোকে নিজেই দিয়ে। এতিয়া আচল প্ৰশ্নটো হৈছে লিভ ইন ৰিলেশ্যনশ্বিপ শুদ্ধ নে ভুল, আৰু সততাৰ বেচিছত এইটো বিচাৰ কৰিম। আজি আমি এই ভিডিঅ'টোত লিভ ইন ৰিলেশ্যনশ্বিপক কেইটামান এংগুলৰ পৰা আমি চাম। ছ'চিয়েল এংগেল, সমাজ ব্যৱস্থাই কি কয়, আইনে কি কয়, আৰু ৰিয়েল লাইফত সামাজিক দায়বদ্ধতা, ৰিয়েল লাইফ ৰেছপনচিবিলিটিৰ মতে আমি ইয়াক জাজ কৰিম। কাৰণ ৰিলেশ্যনশ্বিপ মানে দুজন মানুহৰ ৰোমান্টিক বেকগ্ৰাউণ্ড বা মিউজিক নহয়। ৰিলেশ্যনশ্বিপ মানে ইমোশ্যন, টকা পইচা, পৰিয়াল, প্ৰেছাৰ, আইন, প্ৰেগনেঞ্চিৰ ৰিস্ক, ব্ৰেকআপৰ ভয়, মেণ্টেল হেল্থ, ফিউচাৰ প্লানিং, আৰু মাজে মাজে হোৱাটছআপত লাষ্ট চিন হৈ কিনি ৱৰ্ল্ড ৱাৰ। লিভ ইন ৰিলেশ্যনশ্বিপ মানে কি? সহজ ভাষাত লিভ ইন ৰিলেশ্যনশ্বিপ মানে হৈছে দুজন কনচেণ্ট এডাল্টে বিয়া নকৰাকৈ একেলগে পাৰ্টনাৰ হিচাপে থকা। ই কেৱল ফ্ৰেণ্ডশ্বিপ নহয়, ই লিগেল মেৰেজো নহয়, মানে এইটো ৰিলেশ্যনশ্বিপ আৰু হাউচ হোল্ড দুয়োটাই হয়, অৰ্থাৎ দুয়োটা মিক্স। কিন্তু বিবাহৰ দৰে অট'মেটিক সামাজিক স্বীকৃতিও নাপায়, পৰিয়ালৰ স্বীকৃতিও নাপায়, প্ৰপাৰ্টি ৰাইটছো নাপায়, মানে তেওঁ কোনো ধৰণৰ ৰাইটছৰ লগত মানে তেওঁৰ কোনো সংগতি নাই। ইয়াতেই মেইন কনফিউজনটো আৰম্ভ হয়। বিয়াত পৰিয়াল আহে, নিয়ম বা পৰম্পৰাগত আৰ্হিত কিছুমান কাম কাজ হয়, ৰাইট পায়, ডিউটি বাঢ়ে। লিভ ইন ৰিলেশ্যনশ্বিপ দুয়োজন ব্যক্তিৰ মাত্ৰ পাৰ্চনেল চইচ। এছামে এতিয়াও কয় লিভ ইন ৰিলেশ্যনশ্বিপত থকা মানে মৰেলটো কলেপছ হোৱা, অৰ্থাৎ চৰিত্ৰ হনন হোৱা। আৰু আন এটা ফৈদে কয় লিভ ইন ৰিলেশ্যনশ্বিপ হৈছে পিয়ৰ ফ্ৰীডম, মানে সম্পূৰ্ণ স্বাধীনতা। কিন্তু ৰিয়েলিটিটো ইমান সহজ কথা নহয়। ফ্ৰীডম বা স্বাধীনতা যদি ৰেছপনচিবিলিটি নাথাকে, সেই স্বাধীনতা নহয়, এইটো ইমোশ্যনেল এক্সপ্লইটেশ্যন হয়, এইটো মাত্ৰ ইমোশ্যনেল এক্সপেৰিমেণ্ট। মানে ফ্ৰীডম বা স্বাধীনতাত যদি ৰেছপনচিবিলিটি নাথাকে সেইটো স্বাধীনতা নহয়, সেইটো ইমোশ্যনেল এক্সপেৰিমেণ্ট। আৰু যদি পৰম্পৰাত স্বাভিমান নাথাকে সেইটো সংস্কৃতি নহয়, সেইটো মাত্ৰ প্ৰেছাৰ কুকাৰ। এতিয়া প্ৰশ্ন হৈছে ইণ্ডিয়াত অৰ্থাৎ ভাৰতবৰ্ষত লিভ ইন ৰিলেশ্যনশ্বিপ লিগেল নে? ইণ্ডিয়াত লিভ ইন ৰিলেশ্যনশ্বিপ ইলিগেল নহয় যদি দুজন এডাল্ট তেওঁলোকৰ ব্যক্তিগত কনচেণ্ট থাকে। আৰ্টিকল 21 মতে তেওঁলোকৰ পাৰ্টনাৰ চইচ কৰাত তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে, এইটো তেওঁলোকৰ পাৰ্চনেল লিবাৰ্টিৰ এটা অংশ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লিভ ইন ৰিলেশ্যনশ্বিপ মানে মেৰেজৰ সমান অধিকাৰ পাব। লিভ ইন ৰিলেশ্যনশ্বিপক লৈ ইণ্ডিয়াত আইনবোৰো ইউনিফৰ্ম নহয়, মানে সমান নহয়, সকলোতে বেলেগ বেলেগ ধৰণে ইমপ্লিমেণ্ট। উত্তৰাখণ্ডত লিভ ইন ৰিলেশ্যনশ্বিপক লৈ সম্পূৰ্ণভাৱে সুকীয়া। তেওঁলোকৰ তাত লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লগা, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি। আৰু কিছুমান ঠাইত লিভ ইন ৰিলেশ্যনশ্বিপক লৈ কোনো ধৰণৰ ডাইৰেক্ট ৰুল এণ্ড ৰেগুলেশ্যন নাই, মানে
লিভ ইন ৰিলেশ্যনশ্বিপক ইণ্ডিয়ান পিনেল কোডে সম্পূৰ্ণ লিগেল বুলিও কোৱা নাই আৰু সম্পূৰ্ণ ইলিগেল বুলিও কোৱা নাই অৰ্থাৎ ছ'চিয়েল এংগেলৰ পৰা যদি আমি লিভ ইন ৰিলেশ্যনশ্বিপটোক চাওঁ মানুহে লিভ ইন ৰিলেশ্যনশ্বিপক ইমান কিয় ভয় কৰে অসম বা ভাৰতবৰ্ষৰ বহু ঠাইত লিভ ইন ৰিলেশ্যনশ্বিপটো কেৱল অসম বা ভাৰতবৰ্ষৰ বহুতো অংশত বা ঠাইত লিভ ইন ৰিলেশ্যনশ্বিপটো কেৱল মাত্ৰ দুজন মানুহৰ ব্যক্তিগত চইচ নহয় তেওঁলোকৰ পৰিয়াল মানে হৈছে এটা ব্যক্তিগত বিষয় নহয় ইয়াত ফেমিলিৰ ৰেপুটেশ্যন কাষ্ট কমিউনিটি ওচৰ চুবুৰীয়া সম্পৰ্কীয় মানুহৰ বহু ধৰণৰ বস্তু ডিপেণ্ড কৰে লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত সমাজ ব্যৱস্থাই ভয় কৰাৰ মেইন কাৰণটোৱে হৈছে কমিটমেণ্টৰ সমস্যা ব্ৰেকআপ হলে কি হ'ব প্ৰেগনেন্সি বা চাইল্ড যদি হয় ল'ৰা ছোৱালী যদি জন্ম হয় তেতিয়াহলে কি হ'ব ৰিলেশ্যনশ্বিপ এক্সপ্লইটেশ্যন হ'ব নেকি ফেমিলিৰ সাপোৰ্ট যদি নাথাকে কনফ্লিক্ট যদি হয় এটো কেনেকৈ হ্যান্ডেল কৰি এইবোৰ সমস্যা আসলতে ফেক নহয় মিছা নহয় কিন্তু ভয় থকা মানে আমি ব্লাইন্ড জাজমেন্ট দিয়াটোতো সঠিক নহয় কাৰণ বিয়া কৰা ৰিলেশ্যনশ্বিপটোতো সম্পূৰ্ণভাৱে সঠিক নহয় ইয়াততো বহুত ল'ৰা আৰু ছোৱালী এক্সপ্লইট হয় বিয়াৰ পিছতো বহুত ৰিলেশ্যনশ্বিপ ধ্বংস হয় বহুতে চিটিং কৰে বিয়া কৰা ৰিলেশ্যনশ্বিপটো যৌতুক ঘৰুৱা কণ্ডল নেগলেন্সি ইমোশনেল টৰ্চাৰ আদি বস্তুৰ সমস্যা আমাৰ সমাজত প্ৰায় আমি দেখো গতিকে মেইন প্ৰবলেমটো ৰিলেশ্যনশ্বিপ বনাম লিভ ইন ৰিলেশ্যনশ্বিপ বনাম মেৰেজ নহয় আসল প্ৰবলেমটো হৈছে ৰিলেশ্যনশ্বিপত পাৱাৰ বেলেন্স হোৱাত ৰিলেশ্যনশ্বিপটোত সততা আছে নে নাই তেওঁলোকৰ মাজত দায়বদ্ধতা আছে নে নাই বিবাহ হলেই যে এটো সম্পূৰ্ণৰূপে ক্যাৰেক্টাৰ সাৰ্টিফিকেট হৈ যাব তেনেকুৱাটো কথা নাই আৰু লিভ ইন ৰিলেশ্যনশ্বিপ থাকিলেই যে সম্পূৰ্ণ তেওঁলোকে ইমৰেল হৈ যাব এই বুলিও কথা যদি আমি ৰিয়েল লাইফত লিভ ইন ৰিলেশ্যনশ্বিপটোক যদি আমি চাওঁ বাস্তৱিকতাত যদি চাওঁ লিভ ইন ৰিলেশ্যনশ্বিপত দুয়োজন ব্যক্তিয়ে জানে আমি বিয়া কৰাম দুয়োজন ব্যক্তিয়ে জানে যে তেওঁলোকে একেলগে থাকিব তেওঁলোকৰ ফিউচাৰ প্লান কি ব্ৰেকআপ হলে কি হ'ব টকা কেনেকৈ মেনেজ হ'ব বা আমি পৰিয়ালক কি হ'ব যদি এইবোৰ বিষয়বস্তু ক্লিয়াৰ নকৰাকৈ লিভ ইন ৰিলেশ্যনশ্বিপত থাকিবলৈ চেষ্টা কৰে বা থাকে এইটোতো বিনা হেলমেটত বাইক চলোৱাৰ দৰে কথা এইটো ৰোমান্টিক যেন লাগে কিন্তু সায়েন্সৰ ফিজিক্সত ইমোশনক তেওঁলোকে ৰেসপেক্ট নকৰে মোৰ মতে লিভ ইন ৰিলেশ্যনশ্বিপ এইটো এটা সিৰিয়াস বিষয় মই স্বাধীন হলো বুলিয়ে মই লিভ ইন ৰিলেশ্যনশ্বিপত আছো বুলিয়ে বা থাকিম বুলিয়ে ইনষ্টাগ্ৰামত পোষ্ট দিয়াৰ বিষয় নহয় এটা শেয়াৰ্ড লাইফ চলাবলৈ প্ৰেক্টিকেল কিছুমান প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় যেনে ধৰক ভাড়া কোনে দিব বজাৰ কোনে কৰিব ঘৰৰ কাম কোনে কৰিব বেমাৰ হলে চোৱাচিতা কোনে কৰিব প্ৰেগনেন্সি ৰিস্ক ইমাৰ্জেন্সিত কাক কন্টেক্ট কৰিব যদি ব্ৰেকআপ হয় কোনো কাৰণত তেওঁলোকৰ যোনবোৰ ডিপোজিট সেইবোৰ কেনেকৈ ভাগ হ'ব যদি তেওঁলোকৰ ঘৰ আছে হেতু কেনেকৈ কোনে ভাগ কৰি দিব আসলতে এইবোৰ বৰিং কথা কিন্তু বৰিং হলেও এইবোৰ এটা সিৰিয়াস বিষয় প্ৰেক্টিকেল লাইফত এইবোৰ ৰেসপন্সিবিলিটি যদি নাথাকে আৰু এইবোৰ কথা যদি ডিসকাস নকৰাকৈ তেওঁলোকে থাকে এটোটো ঠিক নহয় ইয়াৰ আউটকামটো কেতিয়াও ঠিক নহব তেওঁলোকে যদি কমিউনিকেশন নকৰাকৈ লিভ ইন ৰিলেশ্যনশ্বিপত থাকে এটো সম্পূৰ্ণৰূপে বেয়া কথা তাৰ আগতে তেওঁলোকে এই কমিউনিকেশন স্কিল শিকক আৰু তেওঁলোকে কমিউনিকেট কৰিহে এইবোৰ বিষয়ত আগবাঢ়িব লাগে বুলি মই তাৰ পিছতো কিছুমান বস্তু আকৌ নিৰ্ভৰ হয় যেনেকৈ ধৰক সেফটি টেষ্ট ফিজিক্যাল সেফটি মাৰপিট ফোৰ্সড সেক্স ফাইনেন্সিয়াল সেফটি এজন পাৰ্টনাৰে সম্পূৰ্ণভাৱে যদি ফাইনেন্সিয়াল কন্ট্ৰোল কৰে আন এজনে যদি সম্পূৰ্ণৰূপে তেওঁৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে নেকি লিভ ইন ৰিলেশ্যনশ্বিপত যেহেতু ফেমিলিয়ে কনসেন্ট নাথাকে দুয়োটা ফেমিলিয়ে গম নাপায় তেনেস্থলত ফিউচাৰ প্লানিং অৰ্থাৎ তেওঁলোকৰ নিজৰ যোনটো সেফটি হেতু বহুত দৰকাৰ গতিকে ৰিলেশ্যনশ্বিপত যোৱাৰ আগতেই যদি ৰিলেশ্যনশ্বিপ কিবা কাৰণত ধ্বংস হয়
তেওঁলোকে সেই সেফটিটোৰ বিষয়ে আগতীয়াকৈ ভাবিব আৰু লগতে কোনোবা মিউচুৱেল ফ্ৰেণ্ডে জানে নে নাজানে ইমাৰ্জেন্সি মানি আছে নে নাই আৰু নিজৰ যোনবোৰ লাগতিয়াল ডকুমেন্ট তেওঁৰ নিজৰ কন্ট্ৰোলত আচলতে আছে নে নাই ফ্ৰীডম উইদাউট সেফটি ইজ নট এম্পাৱাৰমেন্ট আৰু সকলোতকৈ ডাঙৰ মেইন পইণ্টটোৱে হৈছে ক্লিয়াৰিটি টেষ্ট মানে ধৰক ভৱিষ্যতক লৈ তেওঁলোকে ক্লিয়াৰ হয়নে ন লিভ ইন ৰিলেশনশ্বিপৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে দেখা যাব মানে কোনো প্লেনিং নাই এজনে ভাবে আমি বিয়া কৰিম আৰু আন এজনে ভাবে আমি টেম্পৰাৰী আছো এটো টেম্পৰাৰী জাস্ট এৰেঞ্জ কৰি লৈছো এজনে ভাবে পৰিয়ালক আমি কম আৰু এজনে ভাবে পৰিয়ালক কব লগানো কি বস্তু আছে কি কথা আছে এইবোৰ মিছমেচেই তেওঁলোকৰ মাজত খং ৰাগ বিশ্বাসঘাতকতা আৰু প্ৰত্যাৰোপ আদি কণ্ডলৰ সৃষ্টি হয় গতিকে ৰিলেশনশ্বিপ আৰম্ভ হোৱাৰ আগতে মিনিমাম ক্লিয়াৰিটিৰ প্ৰয়োজন যেনে ধৰক মেৰেজ পসিবিলিটি আছে নে নাই টাইমলাইন কিমান ব্ৰেকআপ হলে সন্মান বচাই তেওঁলোকৰ মাজত বিচ্ছেদ হ'ব নে নাই লাভ ব্লাইণ্ড হ'ব পাৰে কিন্তু লাইফ ইন্সুৰেন্স ব্লাইণ্ড নহয় গতিকে ফিউচাৰ প্লান জৰুৰী যেতিয়া আচলতে এইবোৰ বিষয়ে আমি আলোচনা কৰো বা আলোচনা কৰা যায় আমি আচলতে কিছুমান পইণ্ট আমি লক্ষ্য কৰিব লাগে সেইবোৰ হৈছে ওয়েষ্টাৰ্ণ কালচাৰ মানে সম্পূৰ্ণ বেয়া নহয় আৰু যি মন যায় তাকেই কৰক সোসাইটিৰ কোনো কথা নাই অৰ্থাৎ সমাজ ব্যৱস্থাৰ কোনো কথা নাই এই দুয়োটা বস্তুৰ ওপৰত আমি লক্ষ্য কৰিব লাগে আচলতে লিভ ইন ৰিলেশনশ্বিপ সম্পূৰ্ণ শুদ্ধও নহয় সম্পূৰ্ণ ভুলও নহয় ইয়াক আমি সম্পূৰ্ণ ঠিক বুলিও ক'বলৈ নোৱাৰো সম্পূৰ্ণ ভুল বুলিও ক'বলৈ নোৱাৰো যদি দুয়োজনে সত্য আৰু শুদ্ধ হয় ফাইনেন্সিয়ালি এৱেয়াৰ হয় ইমোশনেলি মেচিউৰড হয় ভৱিষ্যত তেওঁলোকৰ সম্পূৰ্ণ ক্লিয়াৰ হয় দুয়োজনে ইজনে আনজনৰ প্ৰতি সন্মান বিশ্বাস আৰু আস্থা আছে তেনেহলে এটো সম্পূৰ্ণ শুদ্ধ আৰু ই তেতিয়া ভুল যদি এজন পাৰ্টনাৰে আন এজন পাৰ্টনাৰক ইউজ কৰে কোনো কমিটমেন্ট নাই ভৱিষ্যত দুখৰ কোনো দায়বদ্ধতা নাই গতিকে বিবাহ সম্পূৰ্ণ সমাধান নহয় লিভ ইন ৰিলেশনশ্বিপ সম্পূৰ্ণ অটোমেটিক লিবাৰ্টি নহয় ধন্যবাদ